আমি খিলঞ্জীয়া কিন্তু আজি এইখন চৰকাৰে বুলি নহয় কোনো এখন চৰকাৰে কলিতাসকলৰ অভাৱৰ কথা চিন্তা কৰা নাই। কংগ্ৰেছ চৰকাৰ 15 বছৰ গ'ল, কংগ্ৰেছ চৰকাৰে নাভাবিলে। আমি ভাবিছিলোঁ বিজেপি চৰকাৰ খিলঞ্জীয়াৰ চৰকাৰ, এইখন চৰকাৰে খিলঞ্জীয়াৰ হৈ কাম কৰিব। কিন্তু আজি আমি উপলব্ধি কৰিছোঁ এই বিজেপি চৰকাৰে কলিতাসকলক কথা পাতিব বিচাৰিছে। সংৰক্ষণৰ ব্যৱস্থা কৰি কলিতাসকলে 90% পায়ো আজি কোনো ধৰণৰ উচ্চ শিক্ষা লাভ কৰিব নোৱাৰে। আমি চৰকাৰক দাবী জনাইছোঁ যে আমাক 18% আমাক সংৰক্ষণৰ ব্যৱস্থা লাগিব, শিক্ষা চাকৰি আমাৰ আদি কৰি স্বাস্থ্যত, আৰু আমাৰ যি ভূমিৰ অধিকাৰ অসমৰ সৰ্বত্ৰ ঠাইতে আমাক ভূমিৰ অধিকাৰ দিব লাগিব বুলি প্ৰতিবাদ জনাইছোঁ। অন্যথাই অসম চৰকাৰে বিজেপি চৰকাৰে 26তে প্ৰভাৱ থাকিব লাগিব। ধন্যবাদ।